কালি সন্ধিয়া অনুমান 6টামান বজাত আমাৰ ইয়াত লুলুকাই চৰত যোৱা যিটো ৰাস্তা আমাৰ এই ৰাস্তাত ইয়াৰ মহিলাই এজন মহিলা বোৱাৰী মানুহ মূৰত কাপোৰ দি যেতিয়া গৈ আছে মুছলিম ল'ৰাৰ লগত তেতিয়া সিহঁতে চাকাটো চাই সন্দেহ হৈছে বোলে এইটো বঙালী বোৱাৰী হ'ব। পিছত সিহঁতে মহিলাকেইটাই তাক ধৰিলে, ধৰাৰ পিছত আমাকো মাতিলে, বিডিবিক জনাইছে, মই বিডিবিৰ সম্পাদক। পিছত মই আহিছোঁ, আহি সোধ-পোছ কৰিলোঁ। তো বোৱাৰীজনে ষ্টেটমেণ্ট দিছে মুছলিম ল'ৰাটো তাক ফুলচাই আনিছে, আনি মানে চৰত লৈ যাব। তাৰপিছত ল'ৰাটো দৌৰি পলাইছিল। পিছত আমি মাতি ঘৰৰ পৰা ল'ৰাটোক আনিছোঁ, আনি সোধ-পোছ কৰিলোঁ। কৰাৰ পিছত মই ঢেকিয়াজুলি অচি ছাৰক মই ফোন কৰিছোঁ। অচি ছাৰে ষ্টাফ পঠাইছে। ষ্টাফ পঠোৱাৰ পিছত অচি ছাৰ আমাৰ জাগিৰ ছাৰ আহিছিল আৰু মহিলা অফিচাৰো আহিছিল। তেখেতসকলক আমি মহিলাজন আৰু ল'ৰাটো গতাই দিছোঁ, থানাত লৈ গৈছে। থানাত আছে। আমি বিচাৰোঁ এইটো তেখেতসকলে কৈ আছে ল'ৰাটো ছোৱালীটো বেয়া, তো ছোৱালী বেয়া আছে নে ভাল আছে আমিতো ষ্টেটমেণ্ট ল'লোঁ। ইয়াত ছোৱালী কোনো ধৰণৰ বেয়া বা ভাল বেয়াৰ কোনো প্ৰশ্ন নাই। সি যিটো উচিত কথাই কৈছে। তাক গাড়ীত বোলে এনেকুৱাও কৈছে এই বিয়াৰ খুৱাব। সি কৈছে কয় না মই বিয়াৰ নাখাওঁ, মই গুটখা খাওঁ। তাৰমানে আমাৰ এটা সন্দেহ হৈছে ল'ৰাটোৱে প্ৰলোভন দি তাক আনিছে। আজি প্ৰায় 2 বছৰ আগত এইটো চৰতেই এটা আদিবাসী ছোৱালী আনি আছিল ঠেলামৰাৰ পৰা আনি ৰাতি 3টামান বজাত এটা আমাৰ এই ওচৰৰে এটা বঙালী ঘৰত উঠাই দিছে। উঠাই দিয়াত ছোৱালীটো বাৰিন্দাত বহি আছে। তা গাৰ্জেন যেতিয়া বাহিৰত ওলাই চালে ছোৱালীজন এটা বহি আছে বাৰিন্দাত। পিছত দৌৰি মোক জনাইছে। পিছত আহিলোঁ, মই আহি সোধ-পোছ কৰিলোঁ। সি ক'লে সন্ধিয়া মোক এনেকুৱা ধৰণৰ উঠাই আনিছে, মই চৰত এনেকুৱা এটা খেতি ঘৰত ৰাখিছিল, এই 3টামান বজাত এতিয়া ৰাতি পুৱাই যাব, সেইটো কাৰণে 2-3জনে আহি মোক ঠেলা মাৰি এইটো ঘৰত উঠাই থৈ গ'ল। এনেকুৱা ঘটনা এইটো চৰত আগতে 2-এবাৰ হৈছে, কিন্তু আমি লগত মানুহ পোৱা নাছিলোঁ। আৰু ছোৱালীটোৱে ষ্টেটমেণ্ট দিছে মানুহ চিনি নাপায়। তে মাজে মধ্যে এইটো চৰত এনেকুৱা ধৰণৰ দুষ্কৃতিকাৰী আছে, ঘটনা কৰি আছে। কথা হ'ল এইবাৰতো আমি ল'ৰা পাইছোঁ লগত, সেইটো কাৰণে আমি আৰক্ষী বিষয়াক জানো উচিত তদন্ত কৰি যাতে এইটো এটা সুবিচাৰ কৰে, যাতে দ্বিতীয়বাৰ এনেকুৱা ধৰণৰ ঘটনা ইয়াত যাতে নহয়। আকৌ বোৱাৰীজনী 2-এজনে কৈ আছে বোৱাৰীজনী তেখেতলোকৰ ফালৰ পৰা কোৱা হৈছে বোৱাৰীজনী পাগল বুলি। কিবা চাৰ্টিফিকেট আছে নেকি পাগল? নাই, পাগল বুলি কোনো ধৰণৰ চাৰ্টিফিকেটো নাই, অথচ পাগল বুলি আমি ধৰিব পৰা নাই। সোধ-পোছ কৰাত ছবি নৰ্মাল উত্তৰ দিছে, সি কোৱালিফিকেশ্যন আছে, তাৰ এড্ৰেছ মেড্ৰেছ অ'কে কৈছে, কোনো ধৰণৰ পাগলৰ এড্ৰেছ দিয়া নাই। এইটো মনে সজাই থকা হৈছে। এইটো মনে সজাই থাকে। যদি কোনোবাই কৈছে পাগলৰ কোনো চাৰ্টিফিকেট নাই, আমি সুধিছোঁ, সি কোনো ধৰণৰ পাগল নহয়।